আমাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ডিএলএডৰ কাট অফ কিমান যাব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ আমি আলোচনা কৰিছিলোঁ। গতিকে পাৰ্ট 4ত বাকী যিমান কেইখন ডিষ্ট্ৰিক্ট ৰৈ গ'ল সিমান এই ডিষ্ট্ৰিক্ট কেইখনৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ চাওঁ আহাচোন। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাট অফ কিমান গৈছিলে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 3খন ইনষ্টিটিউট আছিলে, ডায়েট কোকৰাঝাৰ, ঠিক আছে, নেক্সট BTC কোকৰাঝাৰ আৰু এখন আছে গোসাইগাঁও B.Ed কলেজ কোকৰাঝাৰ। ইয়াৰে কাট অফসমূহ তোমালোকে চাব পাৰিবা। এটা ছাইডত তোমালোকৰ ছায়েন্সৰখিনি দি থোৱা আছে আৰু এটা ছাইডত তোমালোকৰ আৰ্টছ এণ্ড আদাৰ্ছৰখিনি দি থোৱা আছে। গতিকে ছায়েন্সৰ কাট অফ কিমান গৈছিলে তোমালোকে চাব পাৰিবা। URৰ গৈছিলে 60.75 আৰু গোসাইগাঁও কলেজত গৈছিলে 54.50। গতিকে কলেজ ৱাইজ বা ইনষ্টিটিউট ৱাইজ কি হয় কাট অফটো বেলেগ বেলেগ থাকে, ঠিক আছে। নেক্সট যদিহে আমি চাওঁ লখিমপুৰৰ কাট অফ কিমান গৈছিলে তোমালোকে চোৱাচোন। লখিমপুৰৰ 3খন ইনষ্টিটিউট আছিল, ডায়েট লখিমপুৰ, আজাদ, নৰ্মেল স্কুল ঢকুৱাখানা আৰু BTC আজাদ, ঠিক আছে। ইয়াৰে কাট অফ কিমান গৈছিলে তোমালোকে চোৱাচোন। 51, 56, 51 এইটো URৰ কাট অফ আছিলে। আৰ্টছৰ আকৌ URৰ কাট অফ আছিলে 47, 47 আৰু 44.75। নেক্সট তোমালোকে যদিহে চোৱা মৰিগাঁও ডিষ্ট্ৰিক্টৰ চোৱাচোন ইনষ্টিটিউট আছিলে 2খন, হয়নে। এখন আছিলে ডায়েট মৰিগাঁও আৰু এখন আছিলে কলেজ অফ এডুকেশ্যন মৰিগাঁও। URৰ কাট অফ কিমান আছিলে চোৱাচোন। ডায়েট মৰিগাঁৱত 55 আছিলে আৰু কলেজ অফ এডুকেশ্যন মৰিগাঁৱত 40 আছিলে। গতিকে তোমালোকে ইয়াতে চাব পাৰিবা যে কাট অফ কিমান গৈছে। এতিয়া ভালদৰে তোমালোকে চোৱা আৰু কিমান নম্বৰ তোমালোকে পাবা বুলি ভাবা কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ নাপাহৰিবা। আৰু তোমালোক কোনখন ডিষ্ট্ৰিক্টৰ ঘৰত আৰু তোমালোকে যদি কিমান নম্বৰ পোৱা কমেণ্ট ছেকশ্যনত জনাই দিয়া, আমি চেষ্টা কৰিম তোমালোকৰ চিটটো পোৱাৰ চান্স আছে নে নাই, ঠিক আছে। নেক্সট যদিহে তোমালোকে চোৱা নগাঁও ডিষ্ট্ৰিক্টত হায়েষ্ট ইনষ্টিটিউট আছে। ডায়েট নগাঁও আছে, চামাগুৰি, চিটি নগাঁৱত, নৰ্মেল স্কুল নগাঁও, BTC ৰহা, কৃষ্ণ বৰা B.Ed কলেজ লংকা হোজাই, ঠিক আছে, হামাক ৰুৰেল কলেজ অফ এডুকেশ্যন, নেক্সট কলিয়াবৰ কলেজ অফ এডুকেশ্যন, ঠিক আছে। প্ৰত্যেকৰে চোৱাচোন তোমালোকে কাট অফবোৰ বেলেগ বেলেগ আছে, প্ৰত্যেকখন ইনষ্টিটিউটৰে কাট অফ বেলেগ বেলেগ, ঠিক আছে। কোনোবাখন ইনষ্টিটিউটত চোৱাচোন 35 পালেও ইয়াৰৰ চিট পোৱা গৈছিলে, কোনোবাখনত আকৌ 53 লৈ গৈছে। গতিকে কাট অফ বেলেগ বেলেগ থাকে, ভালদৰে তোমালোকে এইখিনি চোৱা। আৰু নগাঁৱত ডিষ্ট্ৰিক্টত চিট পোৱাৰ চান্স বহুত আছে, কাৰণ ইয়াত যিহেতু চিটো বেছি থাকিব, ইনষ্টিটিউট যিহেতু বেছি, গতিকে চিট পোৱাৰ চান্সটো তাত বেছি থাকিব। নেক্সট যদিহে তোমালোকে চোৱা নলবাৰীৰ চোৱাচোন ইনষ্টিটিউট 3খন আছিলে, ডায়েট নলবাৰী, BTC নলবাৰী আৰু এখন আছিলে SDP কলেজ অফ টিচাৰ এডুকেশ্যন টিহু নলবাৰী। গতিকে গোটেইকেইখনৰ যদিহে তোমালোকে ভালদৰে চোৱা ইয়াতে কাট অফ কিমান গৈছিলে তোমালোকে প'ষ্ট কৰিলেও চাব পাৰিবা। যে কাট অফসমূহ তোমালোকে ধুনীয়াকৈ চাই লোৱা আৰু কিমান নম্বৰ পাবা বুলি ভাবা বা চিট পাবা নে নাই আমাক কমেণ্ট ছেকশ্যনত জনোৱা। কাৰণ তোমালোকৰ এক্সপেক্টেড যিখিনি কাট অফ আছে সেই কাট অফৰ লগত যদি ইয়াৰে কাট অফটো মিলিছে তেতিয়াহ'লে তোমালোকৰ চিট পোৱাৰ বহুতখিনি চান্স আছে। নেক্সট যদিহে আমি চাওঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত 3খন ইনষ্টিটিউট আছিলে। এখন আছিলে ডায়েট শিৱসাগৰ আৰু এখন আছিলে BTC সোণাৰী আৰু এখন আছিলে BTC জয়সাগৰ। ইয়াৰে কাট অফ আছিলে ছায়েন্স ষ্ট্ৰীমৰ কাৰণে URৰ 54, 50 আৰু 57.75। প্ৰত্যেকখন ইনষ্টিটিউটে কাট অফ বেলেগ বেলেগ আছে, ঠিক আছে। নেক্সট যদিহে তোমালোকে চোৱা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাট অফটো। শোণিতপুৰ ডিষ্ট্ৰিক্টত 3খন ইনষ্টিটিউট আছিলে। এখন আছিলে ডায়েট শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, চিটি তেজপুৰ, নৰ্মেল স্কুল চুৱেটা আৰু আছিলে বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি। কাট অফসমূহ তোমালোকে ধুনীয়াকৈ চাই লোৱা আৰু তোমালোকৰ লগত এই কাট অফটো মিলিছেনে নাই তোমালোকে চাবা, ঠিক আছে। কাৰণ তোমালোকে যিহেতু পৰীক্ষা দি আহিছাই, কুৱেশ্যন পেপাৰখন মই আপলোড কৰিয়ে দিছোঁ, হয়নে। তোমালোকে কিমান নম্বৰ পাবা বুলি ভাবা আমাক কমেণ্ট ছেকশ্যনত জনোৱা আৰু ইয়াৰ লগত মিলিছেনে নাই তোমালোকৰ, যিহেতু তোমালোক জেনেৰেল কেটেগৰী হয় নে, OBC MOBC হয় নে, ST P নে SC H হয়, গতিকে সেই হিচাপতো তোমালোকৰ কাট অফটো নিৰ্ভৰ কৰিব, ঠিক আছে। জেনেৰেলতকৈ OBC বা SC ST P PWSৰ কাট অফটো কম হয়, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পালা। PDFটো যদি লাগে আমাৰ এপটো ডাউনলোড কৰিলা অথবা IDR কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে আমাৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে 17,000+ MCQs, 1,000+ PDF নোটছ সকলোবোৰ তাত তোমালোকে পাবা মাত্ৰ 199 টকাত। লগতে এপৰ ছাবস্ক্ৰিপশ্যন লগতে টেলিগ্ৰামৰ ছাবস্ক্ৰিপশ্যনো তোমালোকক তাত দি দিয়া হ'ব। আশা কৰিছোঁ তোমালোকে গোটেইখিনি বুজি পালা। ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা।